মৰিব বুলি জুবিনৰ মনত ভাব জন্মিছিল সেইবাবেই পুৰণি বন্ধুৰ কাষলৈ উভতি যোৱাৰ চেষ্টা কৰিছিল জুবিনে তেওঁ যে ভিতৰৰ পৰা মৰি আহিছিল সেইটো কথা অসমীয়াই গমেই নেপালে মেনেজাৰৰ উপৰি এডল সতীৰ্থৰ বাবে নোট ছপোৱা মেচিন হৈ পৰা জুবিনে আচলতে মৃত্যুৰ আগমনৰ বিষয়ে পাইছিল আগতীয়া সংকেত সাহিত্যিক ৰীতা চৌধুৰীৰ সৈতে কৰা পডকাষ্টত আই উইল নেভাৰ কাম বেক বুলি ৰহস্যময় মন্তব্য কৰিছিল জুবিনে জীৱনৰ অন্তিমটো সাক্ষাৎকাৰত পৃথিৱীৰ পৰা প্ৰস্থানৰ উমান দিয়া প্ৰাণৰ শিল্পীজনে যোৰহাটত থাকিবলৈ কিছুদিনৰ পৰা বৰকৈ ইচ্ছা কৰি আছিল তেওঁ কিছুদিন পূৰ্বে নিশা 1 বজাত যোৰহটীয়া বাল্য বন্ধুৰ সৈতে কথা পাতিছিল তেতিয়া কৈছিল মই কেইদিনমানহে থকাকৈ যোৰহাটলৈ যাম তেতিয়া পুৰণা মানুহবোৰক লগ ধৰিম আৰু কিছুদিন আগতে জুবিনক ঘৰত লগ ধৰিছিল এজন বাল্য বন্ধুৱে তেওঁৰ ওচৰতো সেই আশা প্ৰকাশ কৰিছিল জুবিনে আচৰিতভাৱে মৃত্যুৰ কিছুদিন পূৰ্বে জুবিন গাৰ্গে মুম্বাইত ঋতু নামৰ বাল্য বন্ধু এজনৰ সৈতে সময় অতিবাহিত কৰিছিল তেওঁক তেতিয়া হেঁপাহ পলোৱাই মনৰ কথা কৈছিল প্ৰসংগক্ৰমে জুবিন